তেখেতসকলকে আপুনি আনাৰে আদৰি জনোৱাৰ অনুৰোধ জনাইছোঁ। তিনিজনক এতিয়া আমি এই অনুষ্ঠানৰ আৰু লগৰ আভাৱে মই তিনিগৰাকীকে অনুৰোধ জনাইছোঁ। এই গণেশগুৰিৰ বৃহত্তৰ অঞ্চলটোৰ এক মিলনভূমি হ'ল আমাৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় দিছপুৰ কলেজৰ কাষতে থকা এই যিখন বিখ্যাত ফিল্ডত আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা বিহু সন্মিলন অনুষ্ঠিত হয় বা বিভিন্ন সামাজিক সাংস্কৃতিক কাম অনুষ্ঠিত হয়। 80 চনত ৰেজিষ্টাৰ হৈছিল যদিও তাৰ বহু আগৰ পৰাই সমগ্ৰ অঞ্চলটোৰ মানুহখিনি একত্ৰিত হৈ থাকে। আমাৰ যুৱ সমাজ আগভাগ লৈ জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে আজি ৪৬ বছৰ সম্পূৰ্ণ হ'ল আমাৰ গণেশগুৰি যুৱ সংঘ, আৰু তাৰ যিটো আমাৰ ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰ তাৰ এটা নতুন ভৱন আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, আমাৰ স্থানীয় কাউন্সিলৰ ববিতা ডেকা বাইদেউ তথা আমাৰ গণেশগুৰিবাসী ৰাইজৰ সহযোগত এটা নতুন ভৱন নিৰ্মাণ হৈছে, আৰু তাত মোৰ সাংসদ পুঁজিৰ পৰা 25 লাখ টকাৰ অনুদান আগবঢ়াইছোঁ। মই এইটোৱে গুৰুত্ব দিওঁ যাতে আমাৰ আন্তঃগাঁথনিবিলাক খুব সুন্দৰভাৱে শক্তিশালী হয় আৰু এজন জনপ্ৰতিনিধিয়ে এজন সাংসদে যিমান পাৰি এটা ভাল দীৰ্ঘম্যাদী এক সম্পদ তৈয়াৰ কৰিব লাগে, আৰু তাৰে ফলশ্ৰুতিত আজি আমাৰ জ্যেষ্ঠজনৰ উপস্থিতিত অতুল বৰা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ ববিতা বাইদেউ অভিক্ষক তথা আমাৰ স্থানীয় নাম ক'লে থাকি যাব গোটেই আমাৰ ইয়াৰ নেতৃস্থানীয় নাগৰিকসকলৰ উপস্থিতিত আমি আটাইকেইজনে মিলি আজি এই তিনিমহলীয়া দুটা মহল সম্পূৰ্ণ হৈছে প্ৰায়, দুমহলীয়া আমাৰ ভৱনটি আজি উদ্বোধন কৰোঁ।